হে ভগৱান, কাহটোচোন একেবাৰে নেৰা নেপেৰা হৈ আছে। হে প্ৰভু, মোৰ বাৰু চমু চাপি আহিছে নেকি? মোৰ কিবা এটা হ'লেও মোৰ ছোৱালীজনী কি হ'ব ভগৱান? দেউতা, তোৰ একো নহয় দেউতা। মই এতিয়া ফাৰ্মাচীৰ পৰা তোলৈ ঔষধ আনি দিম। তই ভাল হৈ যাবি দেউতা। ৰ, মই আহি আছো। মাজনীও হাতত এপইচাও নাই। তই ক'ৰ পৰা ঔষধ আনি দিবি অহাই? সেই গৰম পানী অকণকে কৈ দে, ভাল পাম দে খালে। দেউতা, অ দেউতা, এয়া কি? এয়াচোন কাহুতে তেজ ওলাই আহিছে তোৰ হাতত। অ দেউতা, তোৰ বাৰু কি হৈছে? এসোপা গোটেই তেজ চোন। নাই হোৱাই, একো হোৱা নাই। মই দাঁত কামোৰ খাইছিলো যে, জিভাখনৰ পৰা তেজ অকণ ওলাইছে। তই চিন্তা নকৰিবি, ৰহ মই ধুই আহো। সঁচাকে দাঁত কামোৰ খাইছিলা নে দেউতা? হয়, তোকনো কিয় মিছা কম। ৰহ মই মুখখন ধুই আহো। হে ভগৱান, এনেকুৱা দুৰ্ভগীয়া জীৱন এটা দিলা। দেউতাক ঔষধ এটাও আনি দিব নোৱাৰো। নাই, এনেকে চাই থাকিলে নহব। দেউতাই কিজানি মিছাই কৈছে জিভা পৰা নাই ওলোৱা বুলি। দেউতাৰ বাৰু কিবা টিবি হৈছে নেকি? নাই, মই কিবা এটা কৰিব লাগিব। দেউতাক নুসুধাকে মই ফাৰ্মাচীখনৰ পৰা আহো। ছাৰ, মই লাগিলে আপোনালোকৰ ইয়াতে কাম কৰি দিম। মোক দেউতাৰ কাৰণে দৰৱ কেইটা দিয়কচোন। মোৰ হাতত এটকাও নাই। মই আপোনাক যি কৰিব লাগে তাকে কৰি দিম। আপোনাৰ এই ফাৰ্মাচীখনৰ গোটেই চাফা কৰি মুচি দিব লাগে যদি সেয়াও কৰি দিম। মোৰ দেউতাৰ কাৰণে মেডিচিন এটা দিয়ক। দেউতাৰ বাহিৰে মোৰ এইখন পৃথিৱীত কোনো নাই। দিয়কচোন। ঐ ছোৱালী, মই কৈছো নে আঁতৰ বুলি? যা আঁতৰ। ৰাস্তাৰ ভিখাৰী চালা, এনে দৰৱ লাগে। ক'ত এনে দৰৱ দিম? মই কি এনে কিনি আনিছো নেকি? যা যা। আৰু তই কি কাম কৰিবি? তই কি ঘৰ মুচি দিবি জানা আছে? ছাৰ, মই সকলো কাম কৰিব জানো। মা নোহোৱাৰ পৰা দেউতা কামলৈ গ'লে সকলো কাম ময়ে কৰোঁ। মই সকলো কৰিব জানো। মই দেখা দি ছোৱালীজনী অকণমান ভাত বনোৱাৰ পৰা ঘৰ মোচা, কাপোৰ ধোৱা, ৰোৱা বোৱা কটা মই চব কৰিব জানো। মোক আজিৰ কাৰণে দৰৱ কেইটা দিয়ক। মোৰ দেউতা নহ'লে এখন পৃথিৱীত মোৰ কোনো নাই। মই আপোনাক ভৰিত ধৰিছো। হ'ব যা, দৰৱ দি দিম। কাইলৈৰ পৰা কিন্তু ইয়াত ঘৰ মুচিবলৈ আহিবি, আৰু যদি দেৰি কৰ চাবি কিন্তু। ঠিক আছে ছাৰ, দিয়ক। আহিম দিয়ক, চিন্তা নকৰিব। দেউতাক বাৰু ঔষধকেইটা দিলো। এতিয়া কাইলৈৰ পৰাতো কামলৈ যাব লাগিব। দেউতাই গম পালেতো বহুত দুখ পাব। কি বুলি কৈ যাম দেউতাক? ইফালে চাউল কেইটামানো নাই ঘৰত। ভাত কেইটা মোক খুৱাব লাগিছিল বেমাৰী মানুহজনক। ক'ৰ পৰা চাউল কেইটামান বিচাৰি আনো? মোৰো ভোক লাগিছে, পেটটো একে কৰাই আছে। নাই, দেউতাক কিবা এটা মিছাকেই ক'ব লাগিব। এদিন মোক ৰমলা জেঠাই কৈছিল নহয়, মানুহৰ ভালৰ কাৰণে কেতিয়াবা মিছা ক'লেও ভগৱানে দুখ নধৰে। মই দেউতাক মোৰ লগৰ এজনীৰ ঘৰত জন্মদিন খাব যাওঁ বুলি কৈ যাব লাগিব। নহ'লে যদি দেউতাই গম পায় মই ফাৰ্মাচীত ঘৰ মুচি দিবলৈ গৈছো, দেউতাই বৰ দুখ পাব। হে ভগৱান, তুমি মোক মিছা কথা কোৱাৰ কাৰণে দুখ নিদিবা দেই। মই বিপদত পৰিহে মিছা ক'বলৈ ওলাইছো। আলুও নাই, দালি কেইটামানো নাই। কি বনাম? একোৱে নাইচোন পাকঘৰটোত। দেউতা বেমাৰত পৰাৰ পৰা ঘৰখনত একোৱে নাই। দেউতাই কাম কৰি থাকোতে অন্ততঃ দুসাঁজ ভালকে খাইছিলো। আজি কিমান দিন হ'ল ভালকে ভাতকেইটাই খাব পৰা নাই। ৰচোন, কল্পনা খুৰীহঁতৰ ঘৰৰ পৰাই আহো, চাউল কেইটামান দিয়ে নেকি? অ কল্পনা খুৰী, চাউল কেইটামান বিচাৰি আহিলো।
বহুত দিন হ'ল পেট ভৰাই ভাতেই খাব পৰা নাই। আইঅ হয় নেকি মাইনা? তুমি কিয় কোৱা নাছিলা ইমান দিনে? আইঅ কল্পনা খুৰীজনীক ইমান পৰ বুলি ভাবানে? ঘৰত যদি চাউল নাছিলে দেউতাৰাও বেমাৰ বুলি গম পাইছোৱে। মই আজি খবৰ এটা ল'ব যাম বুলি ভাবিছিলোৱে। তুমিতো মোক আহি ক'ব পাৰা চাউল কেইটামানৰ কথা। মই পাচলি কেইটামানো দি পঠালো হয়, আমাৰ বাৰীৰে পাচলি। খুৰী, আপোনাৰ নিচিনা মানুহ থকাৰ কাৰণে এই পৃথিৱীখন এতিয়াও জীয়াই আছে। এক শ্ৰেণীৰ মানুহে মানুহৰ দুৰ্ভগীয়া কপালখনৰ সুযোগ উঠায়, আৰু আপোনাৰ নিচিনা মানুহ চাওকচোন, আপোনাৰ নিজৰেনো কি আছে? তথাপিও আপোনাৰ মনটো ইমান ডাঙৰ। খুৰাও বাহিৰত থাকে, আপুনি ঘৰত অকলে থাকে। নিজে কষ্ট কৰি খেতি বাতি কৰি আপুনি নিজে বেলেগৰ ঘৰত কাম কৰি খায়, কিন্তু তথাপিও আজি আপুনি মোক সহায় কৰিবলৈ বিচাৰিছে। খুৰী, আশীৰ্বাদ কৰিব এদিন যাতে মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰো। আপুনি কৈ থাকে নহয় আপোনাৰ ল'ৰা ছোৱালী নাই, কোনে চাব? মই চাম খুৰী, আপোনাক খুৰাক আৰু মোৰ দেউতাক মই চাম। আইঅ তাই কথাকেইটা চা, তুমি যে কৈছা সেইষাৰে বহুত। চোৱা নোচোৱা কি আৰু, মই তোমাৰ মাৰ নিচিনা নহয় জানো? নহয় খুৰী, মাৰ মৰমটো তেনেকে নাপালোৱে। আপোনাকে মই নিজৰ মাৰ নিচিনা ভাবো, সেয়ে অকণো লাজ নকৰাকে আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিলো। ফাৰ্মাচীলৈ গৈছিলো ঔষধ বিচাৰি, এতিয়া পইচাটো নাই। ঔষধৰ বিনিময়ত কালিৰ পৰা মই ফাৰ্মাচী মচিবলৈ যাব লাগিব মনে মনে, যেতিয়ালৈকে পইচাকেইটা আদায় নহয়। এইটো কথা মই দেউতাক ক'ব নোৱাৰো, আপোনাৰ আগতে যি প্ৰকাশ কৰিছো। কি কৈছা? ক'ত তুমি ফাৰ্মাচী মচিবলৈ যাবা? নাই নাই নাই, এইবিলাক কৰিব যাব নালাগে, ইমান সৰু ছোৱালীজনী। আৰু কোৱা মানুহটো কি বাৰু? খুৰী, বেলেগকনো কি দোষ দিম? ভালে হ'লেও বেয়া হ'লেও খং কৰিলেও গালি পাৰিলেও সেই মানুহজনে যিহেতু মোৰ দেউতাৰ গা বেয়া সময়ত মোক দৰৱকেইটা দি সহায় কৰিলে, গতিকে তেখেত মোৰ কাৰণে যি নহ'লেও ভগৱানেই হ'ল দিয়কচোন। গতিকে তেখেতক মই কৈছো কালিৰ পৰা যেতিয়ালৈকে পইচাকেইটা শেষ নহয় মই তেওঁলোকৰ ফাৰ্মাচীখন মচা কৰা কামখিনি কৰি দিমগৈ। কিন্তু আজি ভাতকেইটা বনাবলৈ চাউলে নাই খুৰী। দেউতা দৰৱকেইটা খোৱাৰ পিছত ভাত কেইটামান খুৱাবলৈ দিছিলে দুৰ্বল হৈ যায় বুলি। এতিয়া চাইছো একো নাই, তেল অকণ নাই, আলু নাই, চাউল নাই, খালি কাচকল কেইটামান আছে। তেল অকণমান নহ'লেনো কেনেকৈ ভাজি অকণ বনাওঁ? ভাতকেইটাও নাই, চাউলে নাই। খুৰী, আজিৰ কাৰণে দিয়ক, মই দেউতা ভাল হ'লে কামলৈ গ'লে আপোনাক দি দিম। কথাটো বাৰু বুজিছোঁ মাইনা। সেই নহয়, এই এটা কাম কৰা, মই মানে বোৱা কাপোৰ এযোৰ ল'ম বুলি পইচা কেইটামান গোটাই থৈছিলোঁ। তুমি নহ'লে কেইটকা হ'লনো? তুমি নহ'লে তাৰ পৰা পইচা কেইটামান লৈ তুমি ধাৰ মানুহজনক দৰৱৰ পইচাকেইটা দি দিয়াগৈ যোৱা। এই সৰু ছোৱালীজনী তাত গৈ ঘৰ মুচিলে কেনেকুৱাখন দেখিব কোৱাচোন? আৰু তোমাৰ দেউতাই গম পালে তেওঁ বেমাৰী দেহাত যিমান কষ্ট পাইছে তাতকৈ মনত বেছি কষ্ট পাব, তেওঁ ছোৱালীজনী এনেকৈ বেলেগত গৈ ঘৰ মুচি দিছে বুলি ক'লে। নাই নাই, তুমি এইটো কাম নকৰিবা। কেইটকা হ'লনো? 350 টকা খুৰী। তেনেহ'লে একো নহ'ব, মই পাৰিম। সেইদিনা মই ঠিকা ধান কাটিব গৈছিলোঁ নহয় মানুহে ঘৰত, 500 টকা এটা পালোঁ। বোৱা কাপোৰ এযোৰ পিন্ধিব বৰ মন গৈ আছিলে, বোৱা কাপোৰ এযোৰ কিনিম বুলি 500 টকাটো বচাই থৈছিলোঁ। একো নাই দিয়া, কামতে আহিব। তুমি তাৰ পৰা 350 টকা লৈ যোৱা, চাউল কেইটামানো পাচলি কেইটামানো লৈ যোৱা। তুমি ধুনীয়াকৈ দেউতাক ভাতকেইটা বনাই খোৱা, তুমিও খোৱা, আৰু তুমি ফাৰ্মাচীত গৈ 350 টকাটো দি থৈ আহিবা। একো ঘৰ মচিব যাব নালাগে, দেউতাই গম পালে বৰ বেয়া পাব। খুৰী, আপোনাৰ দৰে মানুহৰ চৰণত ধৰিছোঁ, আপুনি মহান। হেই আকৰিজনী, খুৰী বুলিও মাতে আকৌ ভৰিটো ধৰে। উঠা উঠা। শুনা মাইনা, এফালে যদি ভাল আছে এফালে বেয়া আছে, আৰু মোক তুমি নিজৰ খুৰী বুলি ভাবা, তাৰমানে মই তোমাৰ নিজৰ মা নিচিনাই দিয়াচোন। মানুহৰ যদি বেয়া দিন আহে সেইখিনি সময়তে আকৌ ভাল দিন আহিবলৈও ৰাস্তাবোৰ মুকলি হয়। তোমাৰ মা নাই কি হ'ল, মই আছোঁ নহয়। আৰু চোৱাচোন, মোকো ভগৱানে ল'ৰা ছোৱালী নিদিলে, কিজানি তোমাক মৰম কৰিব লগা আছিলে। একো নাই, এটা কাম কৰা নহ'লে, আজি ভাতকেইটা আমাৰ ঘৰতে খাবাহি। আজি খুৰাও কামৰ পৰা আহিব নহয়, দেউতাই তুমিয়ে ৰাতিলৈ আমাৰ ঘৰলৈকে আহিবা, ভাতকেইটা আমাৰ ঘৰতে খাবাহি। এতিয়া তুমি পইচাটো লৈ যোৱা আৰু ফাৰ্মাচী দি থৈ আহা, যোৱা। কিন্তু খুৰী, কোনো কিন্তু নাই, যোৱা। কাপোৰ মই পিছতো ল'ম। ঠিক আছে খুৰী, মই দি থৈ আহোঁ দিয়ক। আজি মই খুৰী আপোনাক কথা দিছোঁ, মই ইমান ভালকৈ পঢ়িম। দেউতাৰ মোক ভালকৈ পঢ়োৱা বহুত ইচ্ছা, আৰু মই যেতিয়া ডাঙৰ মানুহ হ'ম, চাকৰি কৰিম, আপোনাক, খুৰাক আৰু মোৰ দেউতাক মই টোপে পৰিবলৈ নিদিম। মই আপোনালোকৰ নিজৰ ছোৱালী খুৰী। আপুনি মোক এই বিপদত যি উদ্ধাৰ কৰিলে, মই কেতিয়াও আপোনালোকক অকলশৰে নেৰোঁ। আজিৰ পৰা মোৰ দুজন দেউতা আৰু মাটো নাই, আপুনিয়ে মোৰ মা।